নমস্কাৰ বন্ধুসকল, আজি মোৰ দেওবৰীয়া ভাত সাজলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আৰু এয়া মোৰ দুপৰীয়াৰ ভাত সাজ ৰেডি কৰিছোঁ। গতিকে আহক চাওঁচোন মোৰ ভাত সাজত কি কি আছে আৰু কি বনালোঁ, সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আহক তেনেহ'লে মোৰ পাকঘৰলৈ। প্ৰথমে এয়া দেখিছেনে, কেৰাহীখন গৰম কৰি তেলেই দি ল'লোঁ। লগতে এয়া প্ৰথমে পিঁয়াজখিনি ভাজিবলৈ লৈছোঁ। আৰু পিঁয়াজখিনি ভাজোঁতে আপোনালোকে নিশ্চয় মন কৰিছে যে মই কি বনাম। আৰু পিঁয়াজখিনি অলপমান ভজাৰ পিছতে মই আনফালে এয়া নহৰু আদা থেতালি আনিলোঁ। আৰু মই পটাগুটিটোতে অৱশ্যে থেতালি ভাল পাওঁ দেই। পটাগুটিটোতে অকণমান খুন্দিলোঁ, খুন্দি এয়া মই পিঁয়াজ নহৰু আদা একেলগে অলপ ৰঙচুৱা কৰালৈকে ভাজি আছোঁ। লগত আৰু এয়া তেজপাত আৰু শুকান জলকীয়া। অৱশ্যে জ্বলা খাই ভাল পোৱাসকলে অলপ বেছিকৈ দিব লাগিব, কাৰণ আমি কিন্তু জ্বলা অলপ কম খাওঁ। সেইকাৰণে দুটা শুকান জলকীয়া লগত মই তেজপাত মিখিলা দি প্ৰথমে অকণমান ৰঙচুৱা বৰণ এটা অহালৈকে ভাজি ল'ম। আৰু লগতে মছলাখিনিও এইফালে ৰেডি কৰিছোঁ। ইয়াত দেখিছে জিৰা গুড়ি, ধনিয়া গুড়ি, মিট মছলা আৰু এই জলকীয়া গুড়ি অকণমান, লগতে হালধি। পৰিমাণ অনুসৰি মই এচামুচকৈ দিছোঁ। আচলতে পৰিমাণ অনুসৰি দিব লাগে। আৰু অকণমান গৰম পানী দি যদি এনেকৈ গুলি লওঁ, তাৰপিছত মছলাখিনি ৰেডি কৰি পিঁয়াজৰ লগত একেলগে এয়া ভাজি দিওঁ, এয়া কালাৰটো খুব ধুনীয়া হয়। বেলেগ একো দিয়াৰ প্ৰয়োজনেই নহয় কালাৰটোৰ কাৰণে। খালি অলপ একেবাৰে মানে চিমত দি, গেছটো একেবাৰে চিমত দিব লাগিব আৰু অলপ সময় এনেদৰে ভাজি থাকিব লাগিব। অকণমান যদি পানীটো কম হোৱা যেন লাগে অকণমান দি দিব পাৰে। মই বাতিটো আওখালি ইয়াতে দি দিছোঁ। অলপ সময় ভজাৰ পিছত ইয়াত পানীটোও শুকাই গ'ল, তেলটো বিৰিঙি আহিলে, গতিকে ভজা হৈ গ'ল। আৰু এয়া মোৰ মাংসখিনিও মই ধুই মেলি ৰেডি কৰি আনিলোঁ আৰু পানীটো সম্পূৰ্ণ নিগৰাই আনিছোঁ। আৰু এতিয়া এই মছলাখিনিৰ লগত অলপ সময় ভাজি ল'ম। যেতিয়া মছলাখিনি এয়া ভজাৰ পিছত এই মাংসখিনি দি নিমখ জোখমতে দি ভাজি থাকোঁ, অট'মেটিক এটা ৰঙা ধৰণৰ কালাৰ আহে। গতিকে খুবেই ভাল লাগে। মই অৱশ্যে খুব চিম্পুলকৈ বনাই আছোঁ দেই। মই যি বনাইছোঁ, যেনেকৈ বনাইছোঁ, আচলতে সেইখিনিয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আচলতে মই শিকাব বিচৰা নাই। হয়তো বহুতে ক'ব যে এনো কি শিকাবলগীয়া কথা বা দেখুৱাবলগীয়া কথা। আচলতে মই কৰাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আপুনি যদি ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু পেজটোত আহিছে যদি ফ'ল' কৰি দিব। ব'লক তেতিয়াহ'লে মাংসখিনি চাই লওঁ। এতিয়া আকৌ এয়া অমিতা আৰু আলু কাটি আনিলোঁ। অমিতা অৱশ্যে বহুতে নিদিয়ে দেই, সেয়া পায়। মই অকণমান দিলে বেয়া নাপাওঁ, সেইকাৰণে অলপ বেছিকৈ দিয়া নাই, কমাই দিছোঁ। কেইডোখৰমান দিছোঁ আৰু আলু দিছোঁ। বহুতে অমিতা দিলে সেয়া পায়, গতিকে নিদিয়ে বা কেতিয়াবা আমিও নিদিওঁ। আজি অলপ দিছোঁ আৰু এয়া দি অলপ সময় ভাজি লওঁ। আৰু আনফালে এয়া আনখন কেৰাহীত মই এয়া ভাজি বনাবলৈ লৈছোঁ। যিহেতু লৰালৰিকৈ সকলোখিনি কৰিব লাগে, গতিকে এয়া মই তেল চেল দি ভাজি বনাবলৈ লৈছোঁ। আৰু এয়া মূলা কাটি লৈছিলোঁ, একেবাৰে চিম্পুলকৈ পাঁচফোৰণ কেইটামান দি এয়া ভাজি লওঁ। আৰু অকণমান নিমখ দি দিছোঁ, বিশেষ একো দিয়া নাই। এনেদৰে চিম্পুলকৈ ভাজিখন বনাই আছোঁ। আৰু এয়াও হৈ আছে, এয়া প্ৰায় সিজিছে যেন লাগিছে। গতিকে অকণমান চাই লওঁ, যদি পানী দিব পৰা হ'ল দিব লাগিব। আৰু লগতে অকণমান গৰম মছলাও দিব লাগিব। এয়া এতিয়া পিছে ভাজ খাইছে, ধুনীয়াকৈ ভাজ খাইছে, অলপ সিজা যেনো লাগিছে। আৰু অকণমান দেৰি ৰাখি দিওঁ। এয়া লং, ইলাচি, ডালচেনি কেইটুকুৰামান লৈ পেলাই মই খুন্দি আনো। আৰু এয়া মই 1 চামুচ হ'ল খুন্দি আনিলোঁ। খুন্দি পেলাই এয়া মই অকণমান লৰাই পেলাই ভাজি লৈ গৰম পানী দি দিম। আৰু এয়া মোৰ মাংস সিজিয়ে আছে, গতিকে এয়া ভাতো মোৰ ৰেডি হৈ গ'ল। চাওক, ভাত হৈ গ'ল। আৰু এইফালে মই ভাজি বনাই আছোঁ, আপোনালোকক দেখুৱাম। আৰু এয়া যিহেতু সিজি হৈ গ'ল, এয়া গৰম পানীও কৰি ল'লোঁ। গৰম পানী দি অকণমান উতলিবলৈ দিম। গতিকে যিহেতু বেছি জোল নকৰোঁ, গ্ৰেভিয়ে কৰিম, গতিকে এয়া
পানীখিনি দি ল'লোঁ কিন্তু মোৰ এটা কথা হ'ল গম পাইছেনে এই কেৰাহীখন অলপ সৰু হ'ল বস্তুখিনিতকৈ মানে কেৰাহীখন অকণ সৰু হ'ল মই ডাঙৰ কেৰাহী এখন ল'ব লাগিছিল হ'লেও বাৰু যিহেতু বেছি পানী দিব নালাগে অকণমান উতলিলে গ্ৰেভি হৈ গ'লে হৈ যাব গতিকে মই অকণমান মিডিয়াম জুইত দি উতলিবলৈ দিওঁ গতিকে হৈ যাব এয়া মই অকণমান ঢাকোনখন লগাই দিওঁ লগাই পেলাই সিজিবলৈ দিওঁ অকণমান গ্ৰেভি নিচিনা হৈ গ'লে আৰু নমাই থ'ব পাৰিম এয়া দেখিছে হৈ গ'ল মোৰ উতলাও হৈ গ'ল মই ধুনীয়াকৈ চেক কৰিলোঁ এয়া সিজিলেও গতিকে মোৰ আঞ্জাখন পূৰা ৰেডি হৈ গ'ল আৰু এইফালে মই চালাডো কাটিলোঁ এয়া চালাড কাটিও ৰেডি হৈ গ'ল আৰু এয়া মই ভাতসাজ ধুনীয়াকৈ বাঢ়ি ল'লোঁ গতিকে আপোনালোকৰ লগত দেওবৰীয়া ভাতসাজ আচলতে শ্বেয়াৰ কৰোঁ বা শ্বেয়াৰ কৰি ভাল লাগে সেইকাৰণে এয়া মই চালাড কাটি ল'লোঁ নেমু জলকীয়া মাংস বুলিলে নেমু অকণমান লাগেই নহয়নে আৰু এয়া গতিকে এতিয়া মই সেয়া ভাত ৰেডি হ'ল মই খাই লওঁ গতিকে আপোনালোক সকলোলৈ থাকিল বহুত বহুত ধন্যবাদ আজি যদি প্ৰথমবাৰৰ বাবে মোৰ পেজটো চাইছে তেনেহ'লে ফ'ল' কৰি দিব আৰু ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব থেংক ইউ